যোৰহাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী। যোৰহাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ। কা বাতিল কৰা আৰু কা বিৰোধী গণ আন্দোলনৰ পঞ্চ শ্বহীদৰ চৰকাৰীভাৱে শ্বহীদৰ মৰ্যাদা প্ৰদান কৰাৰ দাবীত যোৰহাট আয়ুক্ত কাৰ্যালয়ৰ সমীপত 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিয়ে। বিদেশী সন্দৰ্ভত বহুকেইটা মন্তব্য দিয়াৰ লগতে শ্বহীদৰ মাজতে বিভাজন অনা প্ৰক্ৰিয়াটো কোনো কাৰণতে মানি লোৱা নহ'ব বুলি উল্লেখ কৰে। যোৰহাটৰ পৰা ধ্ৰুৱশ্ৰী পাছনৰ ৰিপৰ্ট AIN লাইভ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰখনে ইতিমধ্যে একমাত্ৰ ভোটৰ অংকত 855 জন আছিলে। সেই সময়ত অসম বিখ্যাত অসম আন্দোলনৰ শ্বহীদ আছিলে আৰু এতিয়া বিচাৰি আৰু 5জনকৈ 860 জন শ্বহীদ ইতিমধ্যে তেওঁক সৃষ্টি কৰি পেলাই আজি তাৰিখত একমাত্ৰ ভোটৰ অংকত তেওঁ শ্বহীদ সৃষ্টি কৰিছে, য'ত নেকি আজি সেই শ্বহীদসকলৰ লগত সেই সময়ত যি চৰকাৰ জড়িত আছিলে যাতে সেই চৰকাৰসকলক দোষাৰোপ কৰি পেলাই পুনৰ যাতে অসমবাসী ৰাইজে সেই চৰকাৰৰ মানুহক ভোট নিদিয়ে তাৰে অংক কৰিছে বৰ্তমান হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ডাঙৰীয়াই। আৰু কথা হ'ল যে 19 চনত যি এক বৃহৎ কা আন্দোলন হৈছিল অসমত, সেই কা আন্দোলনৰ পৰিপ্ৰেক্ষিতত 5জন শ্বহীদ বিজেপি চৰকাৰে হত্যা কৰিছিল। কিন্তু সেই বিজেপি চৰকাৰে হত্যা কৰা সেই 5জন শ্বহীদক কিন্তু শ্বহীদ তেওঁলোকৰ অসম চৰকাৰে মানে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সেই 5জনক কিন্তু শ্বহীদৰ মান পৰ্যাদা নকৰিলে। অৰ্থাৎ যে সেই 5জন শ্বহীদক যদি শ্বহীদ তেওঁ যদি মান্যতা দিয়ে তেতিয়াহ'লে তেওঁলোক হত্যাকাৰী হিচাপে নিৰ্মাণ হ'ব অসমত, আৰু তেওঁলোক যেতিয়া হত্যাকাৰী হিচাপে অসমত তেওঁলোকৰ ৰাইজে স্বীকৃতি দিব তেতিয়াহ'লে তেওঁলোকে পুনৰ ভোটৰ অংকত তেওঁলোক জয়ী হ'ব বুলি আশা নকৰি এই পঞ্চ শ্বহীদক হিমন্ত বিশ্ব চৰকাৰে পুনৰবাৰ তেওঁলোকে শ্বহীদ মান্যতাৰ পৰা বহিষ্কাৰ আঁতৰাই ৰাখিছে। আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সেই কা আন্দোলনত বিস্তৃতভাৱে জড়িত আছিল আৰু পুনৰবাৰ সেই পঞ্চ শ্বহীদক তেতিয়া মান্যতা প্ৰদান নকৰিলে আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে আজি যোৰহাট জিলা সমিতিয়ে পুনৰবাৰ আজি মৌন কাৰ্যসূচী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি পেলাই তেওঁলোকে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু দাবী জনাইছে অসম চৰকাৰক যে অতি সোনকালে সেই পঞ্চ শ্বহীদক পুনৰবাৰ তেওঁলোকে শ্বহীদৰ মান্যতা প্ৰদান কৰি পেলাই পঞ্চ শ্বহীদক সন্মান জনাবৰ কাৰণে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছে। কালিৰ দিনটোত চৰকাৰে চৰকাৰীভাৱে অসম আন্দোলনৰ শ্বহীদসকলক স্মৰণ কৰিছে, তেওঁলোকৰ পৰিয়ালক শ্ৰদ্ধা জ্ঞাপন কৰিছে। ই নিশ্চিতভাৱে এক আদৰণীয় কথা। কিন্তু একে সময়তে আচলতে আমাৰ মনত এটা প্ৰশ্ন উদয় হৈছে যে 2019 চনৰ 11 ডিচেম্বৰ তাৰিখে যেতিয়া নাগৰিকত্ব সংশোধনী বিধেয়ক নাগৰিকত্ব সংশোধনী আইনলৈ ৰূপান্তৰিত হৈছিলে, তাৰ পিছৰ দিনটোতে অৰ্থাৎ 12 ডিচেম্বৰ তাৰিখে সমগ্ৰ অসমতে আচলতে গণ আন্দোলনৰ সূচনা হৈছিলে। আৰু এই গণ আন্দোলনত জঁপিয়াই পৰা 5জনকৈ যুৱকে আচলতে তেওঁলোকৰ প্ৰাণ আহুতি দিবলগীয়া হৈছিলে। আমাৰ এটা প্ৰশ্ন যে সেই 5জন যুৱকে তেওঁলোকৰ নিজৰ লাভালাভৰ কাৰণে নিজৰ স্বাৰ্থৰ কাৰণে আচলতে ৰাজপথলৈ ওলাই অহা নাছিলে। অসমীয়া জাতিৰ কাৰণে, অসমীয়া ভাষাৰ কাৰণে, অসমীয়া জাতিৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে তেওঁলোকে ৰাজপথলৈ ওলাই আহিছিলে। গতিকে সেইকেইজন যুৱক নিশ্চিতভাৱে জাতিটোৰ কাৰণে ত্যাগ কৰা একোজন বীৰ শ্বহীদ। আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন দল সংগঠনে তেখেতলোকক ইতিমধ্যে শ্বহীদৰ মৰ্যাদা প্ৰদান কৰিছে। আমি যুৱ ছাত্ৰ পৰিষদে তেখেতসকলৰ স্মৃতি যুগমীয়া হ'বৰ কাৰণে বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। কিন্তু এই সময়তো এটা কথাই আমাক বাৰে বাৰে আচলতে অন্তৰত আঘাত দিয়ে যে চৰকাৰীভাৱে সেই ব্যক্তিসকলক, সেই 5জন যুৱকক যি আচলতে শ্বহীদৰ স্বীকৃতি, সেই স্বীকৃতি প্ৰদান কৰা হোৱা নাই। এই গোটেই বিষয়টোত আচলতে এটা ষড়যন্ত্ৰ নিহিত থকা বুলি আমি অনুভৱ কৰোঁ যে অসম চুক্তি অনুসৰি অসমত বিদেশী যি সমস্যা, সেই সমস্যাৰ সমাধান সূত্ৰ নিৰ্ণয় কৰা আছে। চৰকাৰে সেই অসম চুক্তিত স্বাক্ষৰ কৰিছে এটা পক্ষ হিচাপে। গতিকে 1971 চনৰ 25 মাৰ্চৰ পিছত অহা কোনো বিদেশী আচলতে অসমত থাকিব নোৱাৰে। কিন্তু শেহতীয়াকৈ চৰকাৰখনে অসমীয়া মানুহৰ মাজত বিভিন্ন প্ৰকাৰে বিভাজন কৰি, শ্বহীদৰ মাজত শেহতীয়াকৈ বিভাজন কৰি তেওঁলোকে আচলতে গোটেই প্ৰক্ৰিয়াটোক এটা বেলেগ দিশলৈ নিব বিচাৰিছে। এই কথা যুৱ ছাত্ৰ পৰিষদে আমি কোনো কাৰণতে সমৰ্থন নকৰোঁ। সেয়েহে আমি আজি সমগ্ৰ অসমতে এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে চৰকাৰৰ চকু মোকলাই দিব খুজিছোঁ যে যি 5জন যুৱকে অসমীয়া জাতীয় অস্তিত্বৰ কাৰণে নিজৰ জীৱন আহুতি দিলে তেওঁলোকক শ্বহীদৰ মৰ্যাদা প্ৰদান কৰিব লাগে। কালিলৈ দিনটো আচলতে 12 ডিচেম্বৰ দিনটোৱে তেওঁলোকৰ শ্বহীদ বৰণ কৰা দিন। গতিকে কালিলৈ দিনটোতে তেওঁলোকক আচলতে শ্বহীদ হিচাপে ঘোষণা কৰিব লাগে। আৰু এই দাবী আচলতে উত্থাপন কৰাৰ লগতে মুখ্যমন্ত্ৰীগৰাকীক আচলতে এই কা আন্দোলন যিটো আছিলে সেই কা আন্দোলনটোৰ প্ৰতি সহানুভূতিশীল হৈ কা আন্দোলনটোক আচলতে স্বীকৃতি প্ৰদান কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।